জয় মা কামাখ্যা। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে অম্বুবাচী আৰম্ভ হ'লহি। যিহেতু অম্বুবাচীৰ প্ৰবৃত্তি আজিয়ে অৰ্থাৎ 22 তাৰিখে আছিলে ৰাতিপুৱা 8:45 আৰু সেই মৰ্মে অম্বুবাচীৰ সকলোবোৰ নীতি নিয়ম আৰম্ভ হৈ গৈছেহি। যিহেতু প্ৰবৃত্তি আৰম্ভ হ'ল, কামাখ্যা মাৰ গৰ্ভগৃহৰ মুখ্য দুৱাৰ বন্ধ হৈ গ'ল। কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধৰ লগতে আপোনাৰ মোৰ সকলোৰে ঘৰতে আমি আৰু মন্দিৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। এনেকুৱা বিভিন্ন ৰীতি নীতি আছে, যি ৰীতি নীতিত আচলতে প্ৰশ্ন উত্থাপন হয়। যেনেকুৱা বহুত মানুহে মোক প্ৰশ্ন কৰিছে আগৰ ভিডিঅ'ত যে এইকেইটা দিন আমি মন্দিৰ যে বন্ধ কৰিম, মানে আমি পূজা পাতাল ভগৱানক স্মৰণো কি নকৰিম নেকি? বহুতে আকৌ প্ৰশ্ন কৰিছে যে এই ৰীতি নীতিবোৰ যে আছে, এই ৰীতি নীতিবোৰৰ কিবা বৈজ্ঞানিক ভিত্তি আছেনে নাই। আকৌ বহুতে প্ৰশ্ন কৰিছে যে এইখিনি সময়ত যদি কোনোবা মহিলাৰ মাহেকীয়া হয়, তেতিয়াহ'লে কি নিয়ম বাৰু পালন কৰিব লাগিব। আকৌ বহুতৰে প্ৰশ্ন যে এই অম্বুবাচীৰ কেইটা দিনত আমি যদি ব্ৰত পালন কৰোঁ, আমি কি কি খাব পাৰিম বা কি কি নোৱাৰিম, বা আমি কেনেকৈ এই ব্ৰতটো পালন কৰিম। বহুতে আকৌ প্ৰশ্ন কৰিছে যে আমাৰ এইখিনি সময়তে জন্মদিন পৰিছে, এইখিনি সময়তে আমাৰ শ্ৰাদ্ধ পৰিছে, তো আমি এই কামবোৰ আমি কৰিব পাৰিম নে নাই। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আজি উত্তৰ পাব এই ভিডিঅ'তে। তেন্তে বলক, বহুত এটি তথ্য সমৃদ্ধ ভিডিঅ' হ'বলৈ গৈ আছে। সেয়েহে পোনপ্ৰথমতে জয় মা কামাখ্যা লিখিবলৈ নাপাহৰিব কমেণ্টত, লগতে লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয়কৈ। তেন্তে বলক, বিলম্ব নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। আজি এই ভিডিঅ'টিতে আপোনালোকে নিশ্চয়কৈ এইটো কথাও গম পাব যে ঘৰতে বহি কেনেকৈ মা কামাখ্যাক স্তুতি কৰিব আৰু লগতে কি মন্ত্ৰ জপ কৰিব লাগিব আপোনালোকে। পোনপ্ৰথমতে বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে জনাওঁ যে মা কামাখ্যা এইকেইটা দিনত যদি আপুনি জপ তথা পূজা পাতাল যদি কৰে, বা পূজা পাতাল মানে কি, তেখেতক যদি স্মৰণ কৰি তেখেতৰ যদি তপস্যা কৰে বা সাধনা কৰে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব বুলি বিশ্বাস কৰা হয়। যিহেতু এইকেইটা দিনত মা অতি সোনকালে সন্তুষ্ট হয় আৰু সুপ্ৰসন্ন হৈ মানুহক আশীৰ্বাদ দিয়ে, যিয়ে যেনেকৈ আশা কৰে। সেয়েহে যদি পবিত্ৰ অন্তৰে আমি যিকোনো আশা কৰি তেখেতক যদি স্তুতি কৰি তেখেতক যদি জপ কৰিব পাৰোঁ ঘৰতে, তেতিয়াহ'লে নিশ্চয়কৈ আমি সুফল লাভ কৰিম। এতিয়া পোনপ্ৰথমতে মই উত্তৰ দিবলৈ ওলাইছোঁ যে মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিলে আমি কি পূজা পাতাল নকৰিম নেকি। প্ৰিয় দৰ্শক, আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ যে মন্দিৰত, কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ দুৱাৰখন বন্ধ ৰখা হয়, য'ত মানুহৰ দৰ্শন নিষিদ্ধ। আৰু সেই মৰ্মে আচলতে বাকী যিমান সন্ন্যাসী থাকে, তাৰে যিবিলাক পুৰোহিত আছে, সকলোৱে বাহিৰত খুব সুন্দৰকৈ মাৰ ধ্যান কৰে, মাৰ আৰাধনা কৰে। বিভিন্ন ধৰণৰ যাগ যজ্ঞ বাহিৰৰ পৰা চলি থাকে, বিভিন্ন ধৰণৰ মাৰ আৰতি চলি থাকে, বিভিন্ন ধৰণৰ প্ৰাৰ্থনা চলি থাকে। আচলতে কি হ'ল, এইখিনি সময়ত অম্বুবাচীৰ কেইটা দিনত আমি মাক দৰ্শন কৰি মাক স্পৰ্শ কৰিব নোৱাৰোঁ। কিন্তু মাৰ আৰাধনা বা ভগৱানৰ আৰাধনাৰ কোনো লিমিট নাথাকে, কোনো সীমা নাথাকে। আমি যিকোনো সময়তে যিকোনো পৰিস্থিতিতে ভগৱানৰ আমি স্তুতি কৰিব পাৰোঁ। সেই মৰ্মে আপোনালোকেও আপোনালোকৰ ঘৰৰ বাবে আপুনি ঘৰতে এনেই ধূপ ধূনা নিশ্চয়কৈ জ্বলাব পাৰিব, যিটো মন্দিৰত নহয় ভিতৰত কৰিব পাৰিব। আপুনি স্পৰ্শ কৰিব নোৱাৰিব কোনো ধৰণৰ ফটো বা মূৰ্তি এইকেইটা দিন। আৰু আপোনালোকে সেনেকুৱা ধৰণৰ মাংগলিক কাৰ্য, যে পূজা পাতাল হওক, তেনেকুৱা ধৰণৰ কাম নিশ্চয় কৰিব নোৱাৰিব। আৰু বহুতেই কয় যে বিভিন্ন ধৰণৰ আমাৰ শ্ৰাদ্ধ পৰিছে, ঘৰুৱা অনুষ্ঠান বা জন্মদিন আদি পৰিছে, তেতিয়াহ'লে বাৰু এইকেইটা দিনত যদি আপোনালোকৰ তেনেকুৱা কিবা মাংগলিক কাৰ্য ডেট নিৰ্ধাৰণ হৈ আছে, তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে কৰিব নোৱাৰিব। জন্মদিনৰ বাবে আপোনালোকে নাম প্ৰসংগ নতুবা বিভিন্ন ধৰণৰ পূজা পাতাল বা নাৰায়ণ পূজা, বিষ্ণু যজ্ঞ, তেনেকুৱা বিভিন্ন ধৰণৰ কাম মানুহে কৰা দেখা পোৱা যায়। সেইবোৰ কামো যদি আপোনালোকে এইকেইটা দিনত কৰে, নিশ্চয়কৈ আপোনালোকে তাৰ সুফল নাপাব। কিন্তু বাকী তাৰ বাহিৰে আপোনালোকে মন্দিৰ দৰ্শন নকৰাকৈ, ভগৱান স্পৰ্শ নকৰাকৈ আপোনালোকে নিজৰ মাজতে যিটো এটা ভগৱানক স্তুতি কৰা যায়, সেইটো নিশ্চয়কৈ কৰিব পাৰিব। আৰু তাৰ বাহিৰে বাকী যিখিনি নীতি নিয়ম আপোনালোকৰ সেই অনুষ্ঠানটো সংক্ৰান্তত, সেইখিনি নিশ্চয়কৈ আপোনালোকে অম্বুবাচীৰ পিছতহে কৰিব লাগিব। তাৰ পিছৰ কথাটো হৈছে যে এইকেইটা দিনত যদি কাৰোবাৰ মাহেকীয়া হয়, তেতিয়াহ'লে কি কৰিব লাগিব নীতি নিয়ম। আগৰ দিনততো এনেকুৱা আছিলে যে কলপাতৰ ওপৰত এটা কলহ এটাত আগতে পানী থৈ দিয়া হৈছিলে প্ৰবৃত্তিৰ আগত, আৰু তাৰ পাছত যদি কাৰোবাৰ মাহেকীয়া হয়, নিবৃত্তিৰ পাছত সেই পানীৰে গা ধুলেহে
শুদ্ধি হয় বুলি কোৱা হৈছিলে কিন্তু এতিয়া যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ কৰ্মব্যস্ততাৰ মাজত আমি কিছু ৰীতি নীতি আমি কৰিব নোৱাৰোঁ আৰু তেনেকুৱা ক্ষেত্ৰত আচলতে যদিহে কোনোবা মহিলাৰ মাহেকীয়া হয় এইখিনি সময়ত যদি সাধ্য হয় আপুনি নিবৃত্তিৰ পাছত শুদ্ধি কৰক নিজৰ আৰু যদিহে সাধ্য হয় আপোনালোকে এইকেইটা দিনত ব্ৰতত থকাটো খুব উত্তম বুলি মানা হয় আৰু তাৰ বাহিৰে বেলেগ নিয়ম নাই ব্ৰতত থাকি আপোনালোকে নিজৰ মাজত যিখিনি ৰীতি নীতি সদায় চলি থাকে সেইখিনি নিশ্চয়কৈ কৰিব আৰু আপুনি শুদ্ধিৰ পাছত যদি নিজৰ শুদ্ধি কৰে তেতিয়াহ'লে মানে নিবৃত্তিৰ পাছত তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ অতি উত্তম বুলি মানা হয় বাকী তাৰ বাহিৰে নীতি কিছুমান নিজৰ ঘৰুৱা ৰীতি নীতি সকলোৰে বেলেগ বেলেগ সেই মৰ্মে আপুনি আগুৱাব পাৰে তাৰ পাছৰ কথাটো হৈছে যে এইকেইটা দিনত আমি কি নীতি নিয়ম পালন কৰিব লাগে বা নালাগে তো এইকেইটা দিনত আপোনালোকে নিশ্চয়কৈ মাটিত যিকোনো খন্দা মাটিত কিবা বস্তু থোৱা এনেকুৱা ধৰণৰ কাম নকৰিব যিহেতু মা ধৰিত্ৰী এইকেইটা দিন ঋতুমতী হয় বুলি কোৱা হয় যিহেতু বৰষুণ পৰে মাটিবোৰ ঢিলা হৈ থাকে সেয়েহে কোনো ধৰণৰ কোৰ মাৰা বা হাল বোৱা এনেকুৱা গছ ৰোপণ কৰা বিভিন্ন ধৰণৰ গছ কটা এনেকুৱা বিভিন্ন ধৰণৰ কাম এইকেইটা দিন ভুলতো নকৰিব বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য যেনেকৈ ঘৰৰ আপোনালোকৰ গৃহপ্ৰৱেশ বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান থাকে বিভিন্ন ধৰণৰ নতুন কামৰ আৰম্ভণি থাকে নতুন সিদ্ধান্ত লোৱা এনেকুৱা বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য এইকেইটা দিনত নকৰিব যিহেতু এইকেইটা দিন সমগ্ৰ পৃথিৱীৰে চোৱা বুলি মানা হয় আৰু কথাটো হৈছে যে বহুতে কয় বৈজ্ঞানিক ভিত্তি আছেনে নাই আৰু আপোনালোকে যদি বৈজ্ঞানিক ভিত্তিৰ কথাটো জানিব বিচাৰে নিশ্চয়কৈ মোৰ আগৰ ভিডিঅ'টি চাব সমস্ত নীতি নিয়মৰে বৈজ্ঞানিক ভিত্তি নিশ্চয়কৈ আছে আৰু সেয়েহে যদি আমি কিছু ৰীতি নীতি আমি কিছুমান সংস্কৃতি যদি আমি পালন কৰিব পাৰোঁ আমাৰ নিজৰ বাবে খুবেই মংগল পিছৰ কথাটো হৈছে যে বহুতে মোক কৈছিলে যে আমি যে ঘৰৰ পৰা জব কৰিম কেনেকৈ জব কৰিম আমি কি জয় মা কামাখ্যা বুলি কৈ থাকিলেই হ'ব নেকি তো বন্ধু বান্ধৱীসকলে আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে এটি খুব সুন্দৰ মন্ত্ৰ আছে যি মন্ত্ৰৰে আপুনি মা কামাখ্যাক জপ কৰিলে ঘৰৰ পৰাও যদি জপ কৰে বা মন্দিৰতো যদি যাব পাৰিছে তাতেও যদি আপুনি জপ কৰিব পাৰিছে নিশ্চয়কৈ আপোনালোকৰ অভিষ্ট সিদ্ধি হয় বুলি বা মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয় আৰু সেই জপটো হৈছে কামাখ্যা বৰদে দেৱী নীল পৰ্বতবাসিনী টং দেৱী জগতাং মাতা যৌনি মুদ্ৰে নমস্তুতে মনোৰম গুহা মধ্যে ৰক্ত পাষাণ ৰূপিণী তৎসৎ স্পৰ্শন মাত্ৰেন পূৰ্ণ জন্ম ন বিদ্যতে এই মন্ত্ৰফাঁকি আপোনালোকে নিশ্চয়কৈ জপ কৰিব পাৰে এইকেইটা দিনত আৰু আশা কৰোঁ আপোনালোকৰ মনৰ কামনা পূৰ্ণ হওক এইদৰে সদৌ এটা কথা নিশ্চয়কৈ ক'বলৈ মই বিচাৰিম যে এইকেইটা দিনত আপোনালোকে যিমান পাৰে ফলাহাৰ গ্ৰহণ কৰি ব্ৰতত থাকক সম্পূৰ্ণ নিৰ্জলা ব্ৰতৰ প্ৰয়োজন নাই ফলাহাৰ নিশ্চয়কৈ গ্ৰহণ কৰিব পাৰে গাখীৰ আপোনালোকে খাব পাৰে আৰু দুগ্ধ খোৱাটো ভাল বুলি ইয়াতে উল্লেখ কৰা হয় আৰু তাৰ পাছত আপোনালোকে এইকেইটা দিনত মানুহক কিছুমান দান বৰঙণি আগবঢ়াব পাৰে প্ৰয়োজনীয় মানুহক যাৰ প্ৰয়োজন আছে অভাৱ থকা মানুহক আপোনালোকে ফল মূল বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে যদি দান কৰিব পাৰে এইকেইটা দিনত তেতিয়াহ'লে অতি শুভ বুলি ধৰা হয় অৱশ্যে এইকেইটা দিনত আপোনালোকে যিহেতু চুৱা পালন কৰাত হয় এইকেইটা দিনত আপোনালোকে নিশ্চয়কৈ কোনো ধৰণৰ বস্ত্ৰ দান নকৰিব এইকেইটা দিনত আপোনালোকে খোৱা আহাৰ ফলাহাৰ বিশেষকৈ যদি আপোনালোকে দান কৰিব পাৰে কাৰোবাক যদি দুগ্ধ দান কৰিব পাৰে সেয়া অতিকৈ শুভ মানা হয় আৰু তাৰ বাহিৰে আপোনালোকে এইকেইটা দিনত নিশ্চয়কৈ জীৱ জন্তুক যদি আপোনালোকে কিবা খুৱাব পাৰে তেতিয়াহ'লেও ইয়াকে পবিত্ৰ মানা হয় এইখিনি ৰীতি নীতিৰে আপোনালোকে নিশ্চয়কৈ অম্বুবাচীৰ দিনকেইটা পালন কৰক নিশ্চয়কৈ আপোনালোকৰ মনৰ আশা পূৰ্ণ হ'ব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে মই কিছু বিদায় কমেণ্টত জয় মা কামাখ্যা লিখিবলৈ নাপাহৰিব ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি দিয়ক চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ